Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 8ৰ মেথছৰ চেপ্টাৰ নম্বৰ 16। ইয়াৰ নাম আছিল সংখ্যাৰ সৈতে ধেমালি। যোৱা ক্লাছত আমি 16.1ৰ কুৱেশ্যন নম্বৰ 2টো চাইছিলোঁ। তো এইটো আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 3টো। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ইয়াতে তোমাৰ 7 আৰু 13ৰে তলৰ সংখ্যাবোৰৰ বিভাজ্যতা পৰীক্ষা কৰিব দিছে। চোৱা ইয়াতে তিনিটা সংখ্যা দিছে আৰু এই সংখ্যা তিনিটাক মানে 7 আৰু 13ৰে হৰণ যায় নে নাযায় আমাক উলিয়াব দিছে। হল, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চাবা 7 আৰু 13ৰ বিভাজ্যতা পৰীক্ষা কৰিবলৈ আমি কি কৰিব লাগে, যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোক আমি সোঁ চাইডৰ পৰা মানে তিনিটাকে জোৰ বনাব লাগে। মানে সোঁ চাইডৰ পৰা তিনিটাকে। এতিয়া চোৱা 1 2 3 এজোৰ হ'ল, 1 2 3 দুজোৰ হ'ল। বুজি পাইছেনে? ইয়াতো যদি আমি মন কৰোঁ 8 6 4 1 9 2 এনেকৈ আছে ন। তো এইফালে তিনিটাকে জোৰ বনাবা, এজোৰ 1 2 3 এনেকৈ মানে আমি জোৰ বনাই ল'ব লাগে প্ৰথমতে। হ'ল, ইয়াত যদি চাওঁ আমি ইয়াতে তোমাৰ বেছিকৈ নাই, মানে তিনিটাকে জোৰ বনাওঁতে আমাৰ সংখ্যাটো শেষ হৈ গৈছে, কিন্তু ইয়াত তোমাৰ এটা ৰখি গৈছে, হয়নে? এতিয়া চাবা যিটো সংখ্যা ৰখি যায় সেই সংখ্যাটো প্ৰথম সংখ্যাটোৰ লগত কি কৰি দিবা, যোগ কৰি দিবা। মানে চোৱা ইয়াতে তোমাৰ কিমান আছে, 8 7 6 আছে নহয়, তাৰ লগত 2টো যোগ কৰি দিবা। এতিয়া যোগ কৰি দিয়াৰ লগত তুমি কিমান পাবা, 8 7 8 পাই যাবা, হ'লনে? তাৰপিছতে এইটো যিটো সংখ্যা থাকিব মানে 5 6 1 2 এতিয়া কি কৰি দিবা, মাইনাছ কৰি দিবা। বুজি পালানে? তিনিটাকে জোৰ বনাবা, যদিহে ৰখি যায় সেই সংখ্যাটো প্ৰথম সংখ্যাটোৰ লগত প্লাছ কৰি দিবা। হ'ল, তাৰপিছত ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো মাইনাছ কৰিবা। হ'ল, এতিয়া মাইনাছ কৰা কিমান হ'ব, 8ৰ 1 গ'ল থাকিল 7, 7ৰ 6 গ'ল থাকিল 1, নেক্সট 8ৰ 5 গ'ল থাকিল 3। তাৰমানে তুমি সংখ্যাটো কিমান পালা, 317 পালা। হ'ল, এতিয়া তুমি কি কৰিবা জানানে, এই 317টোক তুমি 13ৰে হৰণ কৰি চাবা, 7ৰে হৰণ কৰি চাবা। এতিয়া হৰণ কৰোঁতে যিটোত তোমাৰ বাৰ যায় সেই সংখ্যাটোৱে তোমাৰ এই গোটেই সংখ্যাটো হৰণ যাব। তাৰমানে কৰি চাবা এতিয়া 7ৰে দিয়া, 7 5 গুণ 35 ডাঙৰ হৈ যাব, গতিকে 4 বাৰ দিবা, 7 4 গুণ 28, বাকী ৰ'ল 3, 7 নামি আহিলে 37 হ'ল, 7 5 গুণ 35। এতিয়া তোমাৰ কি হৈ গ'ল, 2 বাকী ৰ'ল। তাৰমানে তুমি কি গম পালা, এই গোটেই সংখ্যাটো 7ৰে হৰণ নাযায়। 13ৰে কৰি চোৱা, 13 2 গুণ 26 হ'ল, বাকী থাকিলে 5, 7 নামি আহিলে 13 4 গুণ 52, তো ইয়াতে বাকী ৰ'ল 5। তাৰমানে ইয়াতো বাকী ৰ'ল, ইয়াতো বাকী ৰ'ল। অৰ্থাৎ কি বুজি পালা যে উক্ত সংখ্যাটো কিহেৰে বিভাজ্য নহয়, 7 আৰু 13ৰে বিভাজ্য নহয়। বুজি পালানে? একেবাৰে সহজ। নেক্সটটো চাই লোৱা। ইয়াতে আমি জোৰকেইটা বনাই থৈছোঁ। এতিয়া তোমাৰ 192 আছে, 864 আছে। এতিয়া ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিয়া, 192 মাইনাছ কৰা, 4 2 গ'ল থাকিল 2, ইয়াতে 6 পৰা 9 নাযায়, 16 হ'ল, 16 9 গ'ল থাকিল 7, ইয়াতে থাকি গ'ল তোমাৰ 7, 7ৰ 1 গ'ল থাকিল 6। তাৰমানে তুমি কি পালা, 672 আৰু ইফালে 672। এতিয়া হৰণ কৰা, 13ৰেও কৰা, 7ৰেও কৰা। হ'ল, 7ৰে দি দিয়া কেইবাৰ যাব, 7 9 গুণ 63 হ'ল, বাকী ৰ'ল কিমান, 4 42 হ'ল, 7 6 গুণ 42। এতিয়া বাকী নাই, তাৰমানে 7ৰে এই সংখ্যাটো হৰণ যাব। হ'ল, নেক্সট চাবা 13ৰে দিয়া, 13 5 গুণ 65, 2 বাকী ৰৈ 12 হ'ল, 22 হ'ল, 13 1 গুণ 13, বাকী ৰ'ল 9। গতিকে ইয়াতে কি গম পালা, 13ৰে হৰণ নাযাব, 7ৰে হৰণ যাব। এতিয়া লিখি দিবা যে উক্ত সংখ্যাটো 7ৰে বিভাজ্য হ'ব, 7ৰে বিভাজ্য হ'ব আৰু 13ৰে বিভাজ্য নহয়। বুজি পালানে? এইটো হৈ গ'ল কি ইয়াৰ আনচাৰ। নেক্সট কুৱেশ্যনটো চাই লোৱা। ইয়াতে তোমালোকৰ দিছিলে, চাবা 160498। জোৰ বনোৱা,
1604928 তিনটাকে জোৰ বনাইছোঁ এটা বেছি হৈছে কিন্তু একটো কি হ'ব এই প্ৰথম সংখ্যাটোৰ লগত প্লাছ হ'ব হয়নে কিমান হৈ যাব 929 এইটো সৰু গতিকে মাইনাছ কৰা 929 ৰ পৰা 604 টো মাইনাছ কৰি দিয়া কিমান পাবা তো 9 ছগল থাকিল 3 325 হল তো 325 ক হাতেৰে প্ৰথম হৰণ কৰি চোৱা 7 5 গুণ 35 4 বাৰ দিবা 7 4 গুণ 28 45 হল কেবাৰ যাব 7 6 গুণ 42 বাকি ৰল 3 তাৰ মানে 7 ৰ বিভাজ্য নহয় মানে 13 টো কৰি চোৱা দুবাৰ দি দিয়া 13 দুগুণ 26 হল বাকি ৰল 65 হল 13 5 গুণ 65 হল এটা তাৰ মানে কি বুজি পালা গোটেই সংখ্যাটো 13 এ হৰণ যাব 7 এৰে হৰণ না যায় এটা লিখি দিয়া এটাকে উক্ত সংখ্যাটো 7 এৰে বিভাজ্য নহয় আৰু 13 এৰে বিভাজ্য হ'ব ঠিক আছে বুজি পাইছে তো আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 4 ৰ পৰা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল